আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ আৰু আজি আচলতে আপোনালোকৰ কেইটামান প্ৰশ্ন আপোনালোকে খুব বেছিকৈ সুধিছিল সমৰ্থৰ ওপৰতে অৰ্থাৎ আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি আছে বা প্ৰফাইল মেকিং কৰি আছে তেওঁলোকে আচলতে হয়তো কিছুমান কথা জানিব আপোনালোকে সেই প্ৰশ্নকেইটা কৰিছিল মই ভাবিলোঁ আপোনালোকক সেই প্ৰশ্নকেইটা উত্তৰ দিয়াটো খুব বেছি প্ৰয়োজনীয় আৰু কমেণ্টতো মই আপোনালোকৰ উত্তৰ দিছোঁ কিন্তু এটা কথা আচলতে মই ভাবিলোঁ সকলোৰে বাবে হেতু হয়তো বহুতে হয়তো তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আচলতে মনত হয়তো আছে গতিকে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ প্ৰথম আপোনালোকে সুধিছিল যে এই ৰেজিষ্ট্ৰেশ্যন আৰু যিটো প্ৰফাইল মেকিং আছে সেই ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল মেকিংটো 22 তাৰিখৰ বা আপোনালোকৰ 12 তাৰিখৰ ঠিক পিছত আপোনালোকে কৰিব পাৰিব নে নোৱাৰে এইটো আপোনালোকে সুধিছিল যেহেতু আপোনালোকে গম পাইছিল যে 12 তাৰিখৰ পৰা আপোনালোকৰ যিটো কলেজ এপ্লাই বা যিটো আচলতে আপোনালোকৰ প্ৰগ্ৰাম সিলেকশ্যন হেয়া আৰম্ভ হৈ যাব বা আপোনালোকে কৰিব পাৰিব গতিকে বা আপোনালোকৰ হেতু ওপেন কৰি দিব গতিকে তাত হেতু আৰম্ভ হোৱাৰ লগে লগে আচলতে আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টটো আচলতে ওপেন হৈ থাকিব নে নোৱাৰে হেতু আপোনালোকে সুধিছিল গতিকে তাৰ প্ৰশ্ন আপোনালোকক প্ৰথমতে এটা উত্তৰটো দি লওঁ তাৰ পিছৰ প্ৰশ্নটোলৈ পিছত যাম আপোনালোকৰ সেই প্ৰশ্নটোৰ উত্তৰটো মই আপোনালোকক কওঁ যদিহে আপোনালোকে প্ৰথম নটিফিকেশ্যনখন যদি চাই তেতিয়াহ'লে ইয়াত পৰ্টেল অপেনছ বুলি দিয়া আছে 11 এপ্ৰিল 2025 ইয়াৰ কিন্তু আপোনালোকৰ যিটো ক্লোজিং ডেট বা এই যে পৰ্টেলটো বন্ধ হ'ব হেতু আপোনালোকৰ ইয়াত কোনো পধ্যে উল্লেখ কৰা নাই আৰু ইয়াতো উল্লেখ নাই নেক্সট যিখন আছে তাতো তেনেকৈ দিয়া আছে 11 এপ্ৰিল দিয়া আছে আৰু তাৰ পিছৰ যিটো নটিফিকেশ্যন দিয়া আছে বা যিটো ডেট দিয়া আছে মই এখন আপোনালোকক দেখুৱাই লৈছোঁ তেতিয়া বুজিবলৈ আচলতে আপোনালোকৰ ভাল হ'ব এইখন যদি চাই ইয়াতো ঠিক ৰেজিষ্ট্ৰেশ্যন অফ ষ্টুডেণ্টছ ইন সামাৰ পৰ্টেল ষ্টাৰ্টছ এনেকৈ বুলি দিয়া আছে ইয়াত কোনটো আপোনালোকক ক্লোজিঙৰ ডেট দিয়া নাই কিন্তু আপোনালোকক মই এটা কথা জনাই থওঁ যেতিয়া 12 তাৰিখৰ পৰা 22 মে'ত আপোনালোকে যেতিয়া প্ৰগ্ৰাম সিলেকশ্যন কৰিব বা আপোনালোকৰ কলেজ এপ্লাই কৰিব সেই সময়ছোৱাত আপোনালোকৰ আকৌ ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টটো হয়তো তেওঁলোকে আঁতৰাই দিব পাৰে বা আপোনালোকক নাইকিয়াও কৰি দিব পাৰে তাৰ বদলি আপোনালোকক লগইন পাৰ্টটো দিব আৰু তাৰপিছত আপোনালোকক ডাইৰেক্টলি যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলে তেওঁলোকেহে হয়তো যদি আগতে কৰি থৈছিলে বা আগত যিসকলে কৰিলে তেওঁলোকে সেই কলেজ এপ্লাই আৰু প্ৰগ্ৰাম সিলেকশ্যনটো কৰিব পৰা ব্যৱস্থাও থাকিব পাৰে মই চিয়ৰ দিয়া নাই কিন্তু হেনেকুৱা হ'ব পাৰে আৰু যদিহে আপোনালোকক সেই সময়টো অনলাইন বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল মেকিং দি থাকে তেতিয়াতো বাৰু আপোনালোকৰ কোনো চিন্তা নাথাকিব কিন্তু আপোনালোকক মই এইটোৱে ক'ম মোৰ ফালৰ পৰা যে আপোনালোকে এইকেইদিন যেহেতু প্ৰফাইল মেকিং আৰু লগতে যি ৰেজিষ্ট্ৰেশ্যনৰ পাৰ্টটো ওপেন হৈ আছে আপোনালোকে এইকেইদিনতেই সকলোবিলাক কাম কৰি লওক বা আপোনালোকৰ যিখিনি এপ্লাই আছে সেইখিনি আপোনালোকৰ প্ৰথম পাৰ্টকেইটা আচলতে সম্পূৰ্ণ কৰি লওক বহুতে এতিয়ালৈকে সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল মেকিং কৰাই নাই গতিকে আপোনালোক যিসকলে নাজানে বা যিসকলে গম পোৱা নাই তেওঁলোকক যদি আপোনালোকৰ লগৰ হয় আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু তেওঁলোকেও যাতে গম পায় সোনকালে এপ্লাই কৰি লয় এয়া আপোনালোকে এটা কথা বুজি লওক আৰু এটা প্ৰশ্ন আপোনালোকে বহুত বেছিকৈ সুধিছিলে ইনকম চাৰ্টিফিকেট বা ইনকম চাৰ্টিফিকেটৰ বদলি ৰেচন কাৰ্ড আচলতে দিলে হ'বনে নহ'ব বা ইনকম চাৰ্টিফিকেট নাই তেনেকুৱা ধৰণৰ আপোনালোকে কথা সুধিছিলে সো আপোনালোকক জনাওঁ যে ইনকম চাৰ্টিফিকেটেই দিয়ক বা ৰেচন কাৰ্ড দিয়ক দুইটাই আচলতে মান্য আপোনালোকে দুইটাৰ ভিতৰতে কোনোবা এটা দিব পাৰে তাত আপোনালোকৰ হয়তো প্ৰব্লেম নহ'ব যদি আপোনালোকে পিছত আপলোড কৰাৰ পিছতো যদি আপোনালোকে প্ৰব্লেমছ পায় পিছত আপোনালোকে যেতিয়া এডমিশ্যন ল'বলৈ যাব তেতিয়া সেই বস্তুটো আচলতে যিখন কলেজত যাব তাত আপোনালোকৰ সেইটো চেঞ্জ কৰি দিব পাৰিব যদিহে আপোনালোকে ইনকমখন বিচাৰে বা যদি আপোনালোকৰ ৰেচন কাৰ্ডখন নহয় বুলি কয় কিন্তু সাধাৰণতে আপোনালোকৰ এই ইনকম আৰু ৰেচনৰ ভিতৰত আপোনালোকে কোনোবা এটা আপলোড কৰি দিব ইনকমখনো উলিয়াই থৈ দিব আপোনালোকৰ কাৰণে যিহেতু দৰকাৰ হ'ব গতিকে সেয়া পিছৰ সময়ত আপোনালোকক যিহেতু লাগিবই গতিকে সেইখন উলিয়াই থৈ দিব বেছি দামো নপৰে গতিকে উলিয়াই থৈ দিব যদিহে আপোনালোকে এতিয়ালৈকে ইনকম চাৰ্টিফিকেট ওলোৱা নাই তেতিয়াহ'লে আপোনালোকে ৰেচন কাৰ্ডখন দি কিনে আপোনালোকে এপ্লাই কৰি দিব পিছত যদি আপোনালোকে বিচাৰে ইনকম চাৰ্টিফিকেটখনেই বিচাৰে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি ইনকম চাৰ্টিফিকেট দি দিব কিন্তু উলিয়াই থৈ দিব আপোনালোকৰ সেইটো দৰকাৰী নেক্সট আছিলে কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত কেইজনমানে মোক সুধিছিলে যে কাষ্ট চাৰ্টিফিকেটটোৰ যেহেতু নাই গতিকে তাত কি কৰা যাব আপোনালোকে হেতুটো এটা কাম কৰিব পাৰিব তাত যেটো ৰিসিপ্ট আপোনালোকে পাব সেই ৰিসিপ্টখন আপোনালোকে আপলোড কৰি দিব পৰ্টেলত পিছৰ অৱস্থাত যেতিয়া আপোনালোকে এডমিশ্যন ল'বলৈ যাব তেতিয়া ৰিসিপ্টৰ ঠাইত আচলতে আপোনালোকে যিখন অৰিজিনেল কাষ্ট চাৰ্টিফিকেট সেইখন লৈ যাব তাত তেওঁলোকে আপলোড কৰি ল'ব সো এইটো আছিলে এইখিনি কথা মই ভাবিলোঁ আপোনালোকক জনাই লওঁ আৰু এটা প্ৰশ্ন আপোনালোকে সুধিলে ৰেজিষ্ট্ৰেশ্যনত যদি ভুল হয় তেতিয়াহ'লে আচলতে সেইটো কাৰেকশ্যনৰ কথা সেই কথাটোক লৈ আচলতে মই বৰ চিয়ৰ নহয় গতিকে আপোনালোকে এই যে সমৰ্থত যিটো টেকনিক্যাল হেল্পলাইন এটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে কল কৰি চাব হয়তো আপোনালোকক তাত হেল্প পাব পাৰে যেহেতু মই এইটোৰ বিষয়ে সম্পূৰ্ণ নাজানিম গতিকে সেই পাৰ্টটো আপোনালোকে তাৰ পৰাই সুধি ল'ব তাৰ পৰা আপোনালোকে হেল্প পাব আৰু নেক্সট কাৰেকশ্যন উইণ্ডোটো ওপেন হ'লে আপোনালোকে যদি ভুল কিবা কিবি হয় তেতিয়াহ'লে সেয়া আপোনালোকে
শুদ্ধ কৰিব পাৰিব ধুনীয়াকৈ। গতিকে এইখিনি আচলতে আজি আপোনালোকক জনাওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, যিমান পালে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিহেতু বহুতেই আচলতে এতিয়ালৈকে সমৰ্থৰ সমৰ্থ পৰ্টেলত আচলতে তেওঁলোকে এপ্লাই কৰাই নাই। গতিকে তেওঁলোকেও আচলতে এপ্লাই কৰিব পাৰে আৰু তেওঁলোকেও এই গোটেই কলেজৰ ছিষ্টেমটোত অন্তৰ্ভুক্ত হ'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।